আছে আমাৰ মাজত উপস্থিত আছে ৰাহুল কোঁৱৰ ডাঙৰীয়া অন্য এজন উপদেষ্টা অৰ্জুন চেত্ৰী ডাঙৰীয়া এটি ফুলাম জাপি এটি স্মাৰক এখন সফুৰা আমি মেনাং ৰাইমু দুনচুং খামৰ সমূহ বিষয়বিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা ছাত্ৰ সন্থাৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ মই সম্বৰ্ধনা পত্ৰখন আপোনালোকক ইয়াতে পাঠ আৰু ইয়াৰ লগে লগে আমি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হোৱা আমাৰ হকে একনিষ্ঠভাৱে আগবঢ়োৱা সেৱা আৰু ত্যাগৰ বাবে আপুনি প্ৰশংসা আৰু কৃতজ্ঞতা অসম ছাত্ৰ সন্থাৰ যোৱা ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা শিৱসাগৰ সাধাৰণ সভাৰ যি প্ৰতিনিধি সভাই আমাক সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই দুলীয়াজানত এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমাক মৰম আৰু আমাক প্ৰেৰণা যোগাইছে তাৰ বাবে আমি ডিব্ৰুগড় জিলাবাসী ৰাইজৰ ওচৰত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাক কৃতজ্ঞতা জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ মাজত থকা যি আশা যি আস্থা যি বিশ্বাস এই বিশ্বাসক আমি লগত লৈ সাৰথি কৰি আহিব লগা দিনত আগবাঢ়িবৰ কাৰণে আজিৰ এই দিনটোৰ পৰা নতুনকৈ সাহস প্ৰেৰণা আৰু উদ্যম গোটাইছোঁ আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাৰ এই যাত্ৰাটো ৰাইজে যি সংগ্ৰামী সত্তাটোক মনত মৰমেৰে পুহি ৰাখিছে সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে অসমৰ ৰাইজৰ যি আৱেগ আছে সেই আৱেগক যাতে আমি বাস্তৱায়িত কৰিব পাৰোঁ আশাবিলাক তেওঁলোকৰ যাতে বাস্তৱায়িত কৰিব পাৰোঁ সেই সংকল্পৰে সদৌ অসম ছাত্ৰ সন্থা আমি আগবাঢ়ি যাম আৰু এই আমাক দিয়া প্ৰতিখন গামোচা প্ৰতিটো উপহাৰ আমি আমাৰ দায়বদ্ধতা হিচাপে লৈছোঁ আৰু এই দায়বদ্ধতাক লৈ সদৌ অসম ছাত্ৰ সন্থাক বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ বাবে আমাৰ যাত্ৰা অক্ষুণ্ণ থাকিব